নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। খবৰ ভাল মানে এতিয়া যিহেতু তোমালোকৰ 6 মাহিলী পৰীক্ষা আহি আছে ন, তোমালোকৰ ক্লাছ 10ৰ, গতিকে তোমালোকে এতিয়া ভালকে পঢ়া আৰু বেলেগ কামত ফ'কাছ কৰি থাকিব নালাগে। এতিয়া অনলি তোমালোকে পঢ়াত ফ'কাছ কৰা বাৰু। যি নহওক মানে সকলোকে এতিয়া তাৰমানে হাফ ইয়াৰলি 6 মাহিলী পৰীক্ষাৰ কাৰণে কমন লাগে। তাৰ কাৰণে আজি মই এই ভিডিঅ'টো তোমালোকৰ ওচৰত লৈ আহিছোঁ। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই এইটো কথা ক'ব খোজোঁ যে এতিয়া যিহেতু তোমালোকে মেট্ৰিক দিবা, চ' তোমালোকে এক্সাম 6 মাহিলী ভাল কৰাৰ কাৰণে কমন কুৱেশ্যন চাই যোৱা, ন' প্ৰব্লেম। বাট তোমালোকে গোটেইখিনি মেথছ প্ৰেক্টিচ কৰিবলৈ চেষ্টা কৰিবা, কাৰণ এতিয়া প্ৰত্যেকটো বস্তুৱেই ইম্পৰ্টেণ্ট। আজিকালি গমেই পাইছা কি বুলি কয়, কেনেকৈ তোমালোকৰ পেপাৰৰ থাম্বনেইলবিলাক আজিকালি সলনি হৈছে, গম পাইছানে? কিমান কনচেপ্ট ক্লিয়াৰ থাকিব লাগে। চ' ডাইৰেক্টলি গণিত এটা নাহিলেও তাৰ মেইন কনচেপ্টটো ক্লিয়াৰ থাকিবলগীয়া হৈ যায় এটা 1 নম্বৰী কুৱেশ্যন কৰাৰ কাৰণে। চ' গোটেইবিলাকে ইম্পৰ্টেণ্ট, তাৰ নলেজটোতো লাগিব, গণিতটো কৰিব নাহিলে যেনিবা। সেইকাৰণে গোটেইবিলাক চাব লগা হয়, ক'ত কেনেকৈ কি সুধি দিয়ে একো ঠিক নাই বাৰু। যি নহওক আজি মই তোমালোকৰ ওচৰত ভিডিঅ'টো লৈ আহিছোঁ। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, ঠিক আছে? আৰু তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া, কাৰণ মই তোমালোকৰ মেট্ৰিকৰ কাৰণে সকলোবোৰ আপডেটছ মোৰ চেনেলৰ পৰা তোমালোকে পাই থাকিবা, ঠিক আছে বাৰু। এতিয়া আমাৰ ইয়াতে যে বিষয়সূচী, এইবাৰ তোমালোকৰ কি কি আহিব গম পাইছানে? ৰিভিজন পুনৰালোচনাখিনিওতো আহিবই পৰীক্ষা। তাৰোপৰি মেইন বাস্তৱ সংখ্যা 1 নম্বৰ, তাৰপিছত 2 নম্বৰ অধ্যায় বহুপদ, 3 নম্বৰ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ, 4 নম্বৰ দ্বিঘাত সমীকৰণ, 5টো নাহে এইবাৰ, 6 ত্ৰিভুজ, তাৰপিছত 7টো হৈছে স্থানাংক জ্যামিতি, তাৰপিছত 8 নম্বৰ ত্ৰিকোণমিতিৰ পৰিচয়, আৰু 10 নম্বৰ বৃত্ত। এইবাৰ এইকেইটা আহিব, ঠিক আছে? চ' তোমালোকে এতিয়া চাই থাকা কি কি মই চিন দিওঁ। এতিয়া তোমালোকে পুনৰালোচনা যে আছে ৰিভিজন, তাৰ চাবা, এইটো চেপ্টাৰৰ পৰা আহিব। ইয়াতে তোমালোকৰ আছে নহয় R1ত কৈছে যে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব। গতিকে তোমালোকক মই ডাইৰেক্টলি এনেকৈ নকওঁ যে এইটো চাবা, কি বুলি কয়, বৰ্গটা সংখ্যাকেইটাক বৰ্গ কৰিব দিছে, বৰ্গ কৰাৰ পিছত তাৰ এককৰ স্থানত কি থাকিব, একদম ইজি 1 নম্বৰী MCQ টাইপ কৰি আহিব পাৰে। গতিকে ইমানো বেছি নিদিয়ে, কাৰণ দিব লগা মেইন চেপ্টাৰ বহুত আছে। মেইন চেপ্টাৰ তোমালোকৰ ইমানেই আছে, তাৰমানে কি বুলি ক'ম আৰু 1 2 3 4 6 7 8 10 ইমান। তো ইয়াৰ পৰা তোমালোকৰ একদম কমকৈ দিব। গতিকে তোমালোকে ইমান বেছি নাচালেও কথা নাই, তাৰ ভিতৰত এনে জাষ্ট টাচ কৰি যাবা আৰু যে বৰ্গ সংখ্যাৰ একৰ স্থানত কি হ'ব, বা তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি, এনে অকণমান ওপৰে চাই যাবা, ঠিক আছে? আৰু ইয়াতে যেনেকৈ আধ্যায় দিয়া আছে 1 2 3 4 5 6 7 8 ইমান নিদিয়ে, তাৰ পৰা যিকোনো এটা বা দুটা তুলি দিব পাৰে। সেইকাৰণে মই কৈছোঁ ইয়াৰ পৰা কমন দিয়া একেবাৰে ক্ৰিটিকেল। তথাপিও মই কৈছোঁ যে ওপৰে অকণমান টাচ কৰি যাবা, বা 1 নম্বৰটোৱে চাই যাবা। তাৰপিছত এই 4টো চাবা, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা, এটা তেনেকুৱা দি দিব পাৰে। তাৰপিছত ইয়াৰ পিছত তোমালোকে কৈছোঁ তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। ইয়াৰে প্ৰত্যেকৰে তোমালোকে এটা নিয়ম চাই যাবা, আৰু মই ৰেড পেনেৰে যি কালাৰ চিন দিছোঁ তোমালোকক সেইকেইটাহে চাবা। নেক্সট আমাৰ টপিকটো হৈছে ঘন আৰু ঘনমূল। ইয়াতে তোমালোকৰ কি আছে, R2 আছে, ঠিক আছে? R2। গতিকে ইয়াতে তোমালোকৰ 1 নম্বৰটো চাবা যে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয়, চ' এটা দি দিব পাৰে, ঠিক আছে? তাৰপিছত বা ঘনফল নিৰ্ণয় কৰা, এটা দি দিব পাৰে। তাৰপিছত ইয়াৰে 6 নম্বৰটো চাবা, নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা, সেই বুলি তোমালোকক 4টা কৰিব নিদিয়ে আৰু এটা দিব। সেইকাৰণে মই কৈছোঁ ৰিভিজন চেপ্টাৰটো একবাৰ ওপৰে তোমালোকে এনে টাচ কৰি যাবা, তাৰ পৰা একদম কমকেই দিব, কিন্তু এটা বা দুটা তেনেকৈ দিয়াৰ চান্স খুবেই আছে, ঠিক আছে? তাৰপিছত এইবাৰ আমি আহিছোঁ R3 লৈকে। R3ত কৈছে যে মান নিৰ্ণয় কৰা, ইয়াৰে তোমালোকে 2 নম্বৰটো চাবা। তাৰপিছত 2 নম্বৰত কৈছে যে তলৰ সংখ্যা সিহঁতৰ মৌলিক সংখ্যাৰ ঘাতৰ সম্পূৰ্ণৰূপে প্ৰকাশ কৰা, ইয়াৰে তোমালোকে 4টো চাবা। তাৰপিছত আৰু দিছে যে তলৰ সংখ্যাবোৰ আৰু সৰল কৰাৰ এটা আহিব পাৰে, চ' ইয়াৰে তোমালোকে 3 আৰু 4 চাই থৈ দিবা, ঠিক আছে? তাৰপিছত এইবাৰ আমি আহিছোঁ কিহলে, অ'কে, উৎপাদক বিশ্লেষণৰ তোমালোকক দিব পাৰে, কি দিব পাৰে, এইবিলাক একোটা কনচেপ্ট আৰু, বুজি পাইছা? সাধাৰণ উৎপাদক উলিওৱা, তাৰে চাবা তোমালোকে, তাৰে ধৰ 4টো আৰু 2টো চাই থবা, বা উৎপাদক বিশ্লেষণ কৰা, তাৰে 2 নম্বৰটো আৰু 3টো চাই থৈ দিবা। এইবিলাক উৎপাদক বিশ্লেষণ কৰা। 4টোত কৈছে উৎপাদকত প্ৰকাশ কৰা, 2 নম্বৰ আৰু 3 নম্বৰ চাই থবা। চ' এনে অকণ টাচ কৰি যাবা আৰু, ঠিক আছে? এইবাৰ আহিলোঁ আমি R5ত কৈছে যে দুটা ত্ৰিভুজ সৰ্বসম হ'ব, চ' 1 নম্বৰটো চাবা। তাৰপিছত 1 নম্বৰটো চাই যাবা। তাৰপিছত আৰু ইয়াৰে তোমালোকে 2টো চাবা। তাৰপিছত 2 3 ইয়াৰে তোমালোকক এটা তুলি দিব পাৰে, ঠিক আছে? তেনেকুৱাকে চাই যাবা।
সো অপশনেল মানে এইকেইটা 2 3 বা 4 অপশনেল যেহেতু তাৰ পৰা এটা তোমালোকক তুলি দিব পাৰে একো ডাঙৰ কথা নহয় বাৰু যি নহওক এবাৰ আমি আহিছো প্ৰথম অধ্যায়লে বাস্তৱ সংখ্যাৰ তোমালোকে এইটো যে আছে পাটিগণিতৰ মৌলিক উপপাদ্যটো তোমালোকে চাই যাবা 1 নম্বৰ হিচাপে আহিব পাৰে একো ডাঙৰ কথা নহয় তাৰপিছত আহিল যে তোমাৰ কাৰণ এতিয়া যেহেতু তোমালোকৰ পেপাৰ কাটিব ওপৰৰ পৰা হাফ ইয়াৰলি এক্সাম যেহেতু বৰ্ডৰ পৰা কাটিব সো অকনমান পেপাৰ কাটাৰ নিয়মটো তাৰ মানে তোমালোকৰ বেলেগ হ'ব মানে যে এইটো পাটিগণিতৰ মৌলিক উপপাদ্য কাক বলে সেইটো অকনমান চাই থৈ দিবা ঠিক আছে বা ইয়াতেও আছে উপপাদ্যটো তাৰ পৰা লিখি লবা বাৰু যি নহওক 1 নম্বৰ ইকুৱেশ্যন হিচাপে আহি যাব পাৰে এবাৰ আহিছো আমি অনুশীলনী 1.1 ত কৈছে যে প্ৰতিটো সংখ্যাক ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা ইয়াৰ তোমালোকে 2 নম্বৰটো আৰু 4টো চাবা তলৰ অখণ্ড সংখ্যাৰ লসাগু আৰু গসাগু উলিয়াই আৰু সত্যাপন কৰে ইয়াৰে আহিবয়ে 2 আৰু 3 চাবা মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰ লসাগু গসাগু উলিওৱা ইয়াৰে 2 নম্বৰটো চাবা তাৰ পিছত 4 নম্বৰটো অহাৰ চান্স আছে তাৰ পিছত এইবিলাক নাহে চাব নালাগে ঠিক আছে ইমান চাই থাকিব নালাগে এবাৰ আমি আৰু ইয়াৰে তোমালোকে 11 নম্বৰটো চাই থৈ দিবা আৰু 12 নম্বৰটো চাবা ঠিক আছে আৰু এইবাৰ আহিছো আমি আজিকালি এইবিলাক নতুনকৈ ইন্ট্ৰোডিউস কৰিছে নতুন কৰি দিছে আৰু 15 নম্বৰটো চা মানে উক্তি যুক্তি যে থাকে সেইবিলাকৰ তোমালোকক তুলি দিবা আৰু এইবিলাক তোমালোকে এই কাৰণে মিছ নকৰিবা একদম ইজি একবাৰ চকুৰ ওপৰেৰে চাই গলেও পৰীক্ষাত আহিলে মানে এনেকৈ ভাবা যায় ও আচ্ছা এইটো মই চাইছিলো এনসাৰ অমুকটো হ'ব সেইকাৰণে এনেকুৱা কিটা মিছ নকৰিবা এনেকুৱা বিলাকত মাগুঠাত একদম সহজ আৰু এতিয়া যেহেতু তোমালোকে গমেই পাইছা মেট্ৰিকত এমসিকিউৰ পৰিমাণ আজিকালি কিমান বেছি জানিব লগা হয় দেখিছানে এমসিকিউ সো তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন মিছ কৰাটো একদমে ভাল কথা নহয় এবাৰ হলেও তোমালোকে টাচ কৰি যাবা ঠিক আছে আৰু তাৰপিছত এইবাৰ আমি আহিছো অনুশীলনী 1.2 এইটো চাবা √5 এটা অপৰিমেয় সংখ্যা √5 জাগাত √2 দিব পাৰে √3 দিব পাৰে সো এনেকুৱা নিয়ম চাই যাবাই ঠিক আছে তাৰপিছত 2 নম্বৰটো চাবা তাৰপিছত ইয়াৰে 3টো চাবা তাৰপিছত এইখিনি চালিও হ'ব ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছো বহুপদ পলিনমিয়েলছত তোমালোকে এইটো চাবা যে এটা বাস্তৱ সংখ্যা কি এটা বহুপদ px ৰ শূন্য যদি শূন্য বলে তেন্তে pk ইকুৱেল টু কিমান হ'ব 0 হ'ব 1 নম্বৰ হিচাপে আহি যাব পাৰে একো ডাঙৰ কথা নহয় ঠিক আছে তাৰপিছত আৰু ইয়াৰে পৰা একচুয়ালি তোমালোকক মাজৰ প্ৰশ্ন উঠে কেনেকুৱা হ'ব মাজৰ প্ৰশ্ন এতিয়া মই আজি ডাইৰেক্টলি তেনেকে ক'ব নোৱাৰিম এতিয়া যেটো মই চিন দি আছো এইবিলাক তোমালোকক একদম কনসেপ্ট ক্লিয়াৰ কৰি শিকাব লাগিব মইতো এটা ভিডিওত ইমানখিনি কথা কৈ উঠিব নোৱাৰো গতিকে 2.1 ৰ হিমান ইম্পৰ্টেন্ট নাই বেছি নাহে তাৰ মানে সো 2.1 ৰ ইমান চাই থাকিব নালাগে আৰু এই 2.2 যে আছে অনুশীলনী 2.2 ইয়াত কৈছে তলৰ দিঘাত বহুপদবোৰৰ শূন্য উলিয়াই আৰু এই শূন্যবোৰৰ সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা সো একৰ তোমালোকে 2 নম্বৰ চাবা বা 3 চাবা 4 চাবা বা 6 চাবা ঠিক আছে আৰু ইয়াতে 2 নম্বৰ কৈছে তলৰ জোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে সমষ্টি আৰু গুণফল হিচাপে প্ৰকাশ কৰে ইয়াৰ আহিব এই 2 নম্বৰ চাবা আৰু 4 নম্বৰ চাবা 3ত কৈছে যে তলৰ বহুপদবোৰৰ নিৰ্ণয় কৰা শূন্য তলত দিয়া ধৰণৰ এবাৰ কি নিৰ্ণয় কৰিব দিছে আমাক শূন্য নিৰ্ণয় কৰিব দিছে সো ইয়াৰে তোমালোকে 2টো আৰু 3টো চাবা তাৰ পিছত আহিল তোমাৰ ওকে হেগিটা চালেই হ'ব আৰু ইয়াৰে তোমালোকে 7 নম্বৰটো চাবা ঠিক আছে 7 নম্বৰটো চাই থৰিবা স্তম্ভ 1ত থকা বহুপদ কেইটাৰ লগত স্তম্ভ 2ত থকা শূন্যৰ যোগফল আৰু পূৰণফল মিলোৱা যেহেতু ইয়াৰ উত্তৰ বিকল্পটো বাছি উলিয়াব লাগে সো এইবিলাক কোৱেশ্চন মানে 1 নম্বৰ কোৱেশ্চনত একটা সোমাই দি যাব পাৰে 8 নম্বৰটো চাই থবা ঠিক আছে বা 9 নম্বৰটোও চাই থবা মিছ নকৰিবা ঠিক আছে আৰু মই যিবিলাক ৰেড পেনেৰে কালাৰ চিন দি গৈছো হেগিটাই তোমালোকে চাবা ওকে তাৰপিছত ইয়াৰ পিছত আহিল তোমাৰ কিমান নম্বৰ ইয়াতে কৈছে যে এইবিলাক সব অপশনেল 10 11 ঠিক আছে 10 11 চাবা তাৰ পিছত ইয়াৰে 12 নম্বৰটো চাবা তাৰ পিছত 12 নম্বৰটো চাবা 13 চাবা 14 চাবা ঠিক আছে 12 চাবা 13 চাবা 14 চাবা এইকিটা চালে হ'ব তাৰপিছত এইফালে আৰু ইমান চাই থাকিব নালাগে এবাৰ আমি আহিছো তৃতীয় অধ্যায় দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ ঠিক আছে ইয়াৰে তোমালোকে অকনমান সংগত কি অসংগত কি কাক বলে নাহে বাট সংগত জোৰ কি অসংগত জোৰ কি কেনেকুৱা হলে সংগত বুলি কয় কেনেকুৱা হলে অসংগত সেইখিনি কনসেপ্ট ক্লিয়াৰ কৰিবা কাৰণ লৰা ছোৱালী এইখিনি নাজানালে সংগত জোৰ আৰু অসংগত জোৰ বিচাৰি উলিয়াত বহুত ডিস্টার্ব হয় ঠিক আছে সেইকাৰণে সেইখিনি কনসেপ্ট ক্লিয়াৰ কৰি ল'ব দিছো মই পৰীক্ষাত আহিব বুলি কোৱা না পৰীক্ষাত আহিব তাৰে লগত মানে জড়িত থকা গণিত আহিব সো কোনে মই চিন দিম এতিয়া ইয়াতে আছে 3.1 চাব নালাগে 3.1 ৰ পৰা তেনেকুৱা হিমান গণিত নাহে বাৰু ঠিক আছে তাৰপিছত তোমালোকৰ মেইন হৈছে এক্সাৰসাইজ 3.2 গতিকে 3.2 ৰ সমাধান কৰা আহিব 2 চাবা 4 চাবা 6 চাবা তাৰপিছত আৰু ইয়াতে তোমালোকে 2 নম্বৰটো চাবা আৰু ইয়াৰে 3 নম্বৰৰ সমাধান আহিব 3 নম্বৰৰ সমাধান পাৰিলে গোটাকিটা চাবা নোৱাৰিলে 2 নম্বৰটো 1 নম্বৰ চাবা 2 নম্বৰ চাবা তাৰে পিছত 1 নম্বৰ 2 নম্বৰ চাবা
তাৰপিছত আৰু এই 5 নম্বৰটো চাবা আৰু ইয়াৰে তোমালোকে 3 নম্বৰটো চাই থৈ দিবা ঠিক আছে তাৰপিছত আৰু ইয়াৰে হ'ব সেইকেইটা চালে হৈ যাব আৰু ইয়াৰে তোমালোকে 6 নম্বৰটো চাবা 7টো চাবা ঠিক আছে আৰু 8টো চাই থৈ দিবা এইবাৰ আহিছো আমি 3.3 লে 3.3 কৈছে যে তলৰ ৰৈখিক সমীকৰণৰ অপনয়ন পদ্ধতিৰে প্ৰতিস্থাপন কৰা ইয়াৰে আহিবই একদম ফিক্স 2 চাবা 4 চাবা 6 চাবা আৰু ইয়াৰে তোমালোকৰ 2 নম্বৰত কেইটা দিয়া আছে 5টা দিয়া আছে তাৰে তোমালোকে 1টো চাবা তাৰপিছত 2 চাবা তাৰপিছত 4 চাবা আৰু 5 চাবা ঠিক আছে তাৰপিছত আৰু ইয়াৰে তোমালোকে কি নম্বৰটো চাবা 3 নম্বৰটো চাবা ওকে তাৰপিছত আৰু ইয়াৰে তোমালোকে এই 6 নম্বৰটো চাবা তাৰপিছত 7টো আহিব পাৰে কেৰ কি মানৰ বাবে ঠিক আছে এইটো চাবা 7টো তাৰপিছত 8টো দি দিব পাৰে মানে কাৰণ যেহেতু এমসিকিউ টাইপ অপচনেল কুৱেশ্যন এনেকুৱাকে চাবা তাৰপিছত ইয়াৰে সমাধান কৰাৰ তোমালোকে এটা 2 নম্বৰটো চালে হ'ব তাৰপিছত 10 নম্বৰটো চাবা ঠিক আছে আৰু ইয়াৰে 11 নম্বৰটো চাবা বাকি ইয়াৰে আৰু নাই আৰু ইয়াৰ পিছত আহিছো আমি দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন ইয়াৰে পৰা মাজৰ কুৱেশ্যন বহুত আহিব পাৰে দেই তাৰপিছত আহিব পাৰে যে দ্বিঘাত সমীকৰণটো কি আমাৰ এইটো চাই যাবা x² + bx + c = 0 য'ত a ≠ 0 এইটো চাবা এক মাৰ্ক কুৱেশ্যন হিচাপত দি দিব পাৰে একো ৰিস্ক নাই তাৰপিছত ইয়াৰে 4.1 ৰ দ্বিঘাত এইবিলাক নাহে চাই থাকিব নালাগে ঠিক আছে এই ইয়াৰে 3 নম্বৰটো চাবা ঠিক আছে আৰু ইয়াৰে 4 নম্বৰটো চাবা তাৰপিছত 3টো চাবা 4টো চাবা আৰু ইয়াৰে 4.2 তোমালোকে উৎপাদকীয়কৰণৰে ওলাব দিছে ন 2 নম্বৰটো চাবা 3টো চাবা 4 চাবা তাৰপিছত 4 চাবা 6 চাবা একটাৰ ভিতৰত চালে হ'ব ইয়াৰে তোমালোকে 3 নম্বৰটো চাবা 4টো চাবা 5 চাই থৈ দিবা আৰু 6 চাই থৈ দিবা ঠিক আছে তাৰপিছত ইয়াৰে সেইকেইটা চালে হ'ব বাকি ইমান চাই থাকিব নালাগে তাৰপিছত ইয়াৰে আৰু তাৰপিছত এবাৰ আহিলো আমি অনুসলনি 4.3 ইয়াতে কৈছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল ওলাব দিছে 2টো চাবা 3 চাবা 4 চাবা আৰু 5 চাবা ঠিক আছে তাৰপিছত 5 চাবা আৰু ইয়াৰে 9 নম্বৰ আৰু 10 নম্বৰ চাবা তাৰপিছত 2 নম্বৰটো কৈছে যে ইমান আদৰ্শ ঠাচৰ সহায়ত দ্বিঘাত সমীকৰণৰ প্ৰকাশ কৰা সমীকৰণটোৰ মূল ওলাব 2 নম্বৰটো চাবা 3 2 চাবা 4 চাবা তাৰপিছত আৰু ইয়াৰে তোমালোকে 4 নম্বৰটো চাবা 6 নম্বৰটো চাবা ঠিক আছে আৰু ইয়াৰে 8 নম্বৰটো চাই থৈ দিবা তাৰপিছত এবাৰ আমাৰ মূলৰ প্ৰকৃতি ওলাব আহিলে এবাৰ আমি আহিছো অনুশীলনী 4.4 4.4 ত তোমালোকক কৈছে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা সো ইয়াৰে 2টো চাবা 3 চাবা 4 চাবা ঠিক আছে আৰু 8 নম্বৰটো চাই থবা 2ত কৈছে তলৰ দ্বিঘাত সমীকৰণবোৰৰ প্ৰতিটো ক্ষেত্ৰত কেৰ মান উলিয়াব দিছে সো ইয়াৰে 2 নম্বৰটো চাবা তাৰপিছত 3 চাবা আৰু 4 চাবা বা 6টো চাই থৈ দিবা ইয়াৰে ডাইৰেক্ট 3 নম্বৰটো চাবা তাৰপিছত 4 নম্বৰটো চাবা ঠিক আছে 4 নম্বৰটো চাবা আৰু ইয়াৰে 5টো চাবা 6টো চাবা ঠিক আছে তাৰপিছত 7 নম্বৰটো চাই থৈ দিবা পাৰা এনেকুৱা ধৰণৰ বিলাক মই মিস কৰিব মানাই কৰিছো মই চিন নেদিলো চাই থৈ দিবা যিবিলাকৰ মানে শুদ্ধ বিকল্প বাছি উলাবা দিয়া কাৰণ সেইটো বস্তু ইমান টাইম নালাগে বা সুপৰিদি তুমি একবাৰ চাই গলে পৰীক্ষাত কিবা কানো দি দিলে আহিব পাৰে আৰু প্ৰত্যেকটো চেপ্টাৰতে আজিকালি এনেকুৱা শুদ্ধ বিকল্প বাছনি কৰা থাকে সো তুলি দিয়াটো একো ডাঙৰ কথা নাই কোনটো দে ৰিস্কটো নাই ন হেতুৱে আৰু এবাৰ আমি আহিছো কি বুলি কয় ষষ্ঠ অধ্যায় ত্ৰিভুজত তোমালোকৰ কি কি আহিব পাৰে জানানে ত্ৰিভুজৰ তোমালোকে 6.1 যে খালি ঠাইকিটা আছে খালি ঠাইকিটা চাবাই ঠিক আছে খালি ঠাইকিটা চাবাই তাৰপিছত আৰু হে দুইৰ এটা আহিব পাৰে ঠিক নাই আৰু 4 নম্বৰটো চাই থৈ দিবা ঠিক আছে বাকি আৰু নাহে আৰু তাৰপিছত 6.2 তোমালোকে ইয়াৰে দুইৰ 2 চাবা 3 চাবা ঠিক আছে 2 চাবা 3 চাবা আৰু ইয়াৰে 4 নম্বৰটো চাবা 5 নম্বৰ চাবা 6 নম্বৰ চাবা ঠিক আছে 6 নম্বৰ চাবা আৰু যদি মই ক'ব যাও আৰু কি চাব দিম আৰু 9 নম্বৰটো চাই থৈ দিবা আৰু 10 নম্বৰটো চাই থৈ দিবা ঠিক আছে তাৰপিছত ইয়াৰে পাৰিলে তোমালোকে 12 নম্বৰটো চাবা আৰু ইয়াৰে 13 নম্বৰটো চাই থৈ দিবা ঠিক আছে এবাৰ আহিলো আমি 6.3 তোমালোকে 6.3 তোমালোকে ইয়াৰে 2 নম্বৰটো চাবা আৰু ইয়াৰে 3টো চাবা ঠিক আছে আৰু ইয়াৰে তোমালোকে 4 নম্বৰটো চাবা তাৰপিছত 4টো চাবা 5টো চাই থৈ দিবা তাৰপিছত 5 চাই থৈ দিবা তাৰপিছত আৰু কি আহিব পাৰে আৰু কি চান্স আছে তোমালোকৰ ইয়াৰে 10 নম্বৰটো চাবা ঠিক আছে
তাৰপিছত আৰু এইফালে তোমালোকে আহাৰটো চান্স বহুতে গম পাইছা 13 নম্বৰটো চাবা 12টো চাবা তাৰপিছত আৰু 16 নম্বৰটো চাবা এইখিনি চালে হৈ যাব আৰু 18 নম্বৰটো চাই থৈ দিবা আৰু কাৰণ যিহেতু শুদ্ধ বিকল্প বাছি ওলাব দিছে সত্য সত্য তুলি দিব পাৰে একো ডাঙৰ কথা নহয় 20 নম্বৰটো চাবা ঠিক আছে তাৰপিছত বাকি 7ৰ কোনটো আহিব জানানে 7.1 তোমালোকে এৰেব তলৰ প্ৰতিজোৰ বিন্দুৰ মাজত দূৰত্ব 2 আৰু 3 চাই থৈ দিবা তাৰপিছত ইয়াৰে তোমালোকে 4 নম্বৰটো চাই থৈ দিবা ঠিক আছে আৰু ইয়াৰে তোমালোকে 7 নম্বৰ চাবা 8 চাবা 9 চাবা আৰু 10 নম্বৰ চাবা ঠিক আছে তাৰপিছত ইয়াৰে 11 নম্বৰ 12 নম্বৰ 11 12 13 এইবিলাক চাই থৈ দিবা কাৰণ হেৰি যেহেতু 1 নম্বৰী কুৱেশ্যন হিচাপে উঠাই দিব পাৰে শুদ্ধ বিকল্প বাছি উলিয়া সো ইয়াতে নাৰ কোনো আৰু এই বিভাজনৰ সূত্ৰটো অকনমান চাবা ঠিক আছে বিভাজনৰ সূত্ৰটো আহিলে তাৰমানে বিভাজনৰ সূত্ৰটো লিখবা নাই মানে মেথছটো কৰবা আহিব গম পাইছা সেইকাৰণে বিভাজনৰ সূত্ৰটো জানিলে তোমালোকে মেথছখিনি ভালকে কৰবা জানবা সেইটো কাৰণে তাৰে বিভাজনৰ সূত্ৰটো ভালকে চাব দিছো সো 7.2 তোমালোকে ইয়াৰ 1 নম্বৰটো চাবা আৰু 2টো চাবা ঠিক আছে ইয়াৰে তোমালোকে 4 চাবা তাৰপিছত 5 চাবা 6 তাৰপিছত 8 তাৰপিছত 10টো চাবা আৰু ইয়াৰে 12 নম্বৰ চাবা 11 নম্বৰ চাবা ঠিক আছে এইখিনি চাবা তাৰপিছত এবাৰ আমি আহিলো 8 নম্বৰ ত্ৰিকোণমিতিৰ পৰিচয় ঠিক আছে ত্ৰিকোণমিতিৰ পৰিচয় তোমালোকে সাইন কস থিটাৰ সূত্ৰ জানানে নাজনা সাইন কস এইবিলাক ভালকৈ গম পোৱা নে নপোৱা সেইবিলাক জানিব লাগিব কিন্তু সেইবিলাক নাজানিলে প্ৰবলেম হ'ব কেনেকৈ ত্ৰিকোণমিতি কৰিবা ঠিক আছে ত্ৰিকোণমিতিৰ পৰিচয় তোমালোকে ইয়াৰে 1 নম্বৰটো চাবা এই দুটা যিকোনো এটা আহিব পাৰে 2টো চাই থৈ দিবা 3 চাবা 4 চাবা তাৰপিছত 4 চাবা ঠিক আছে তাৰপিছত আহিল তোমাৰ 7 নম্বৰটো আহিব পাৰে তাৰপিছত আৰু 8টো চাই থৈ দিবা 9ৰ এটা আহিব তাৰপিছত আৰু 10 নম্বৰ চাই থৈ দিবা ঠিক আছে 10 নম্বৰ চাই থৈ দিবা আৰু এটোৱে এবাৰ আহিলো আমি এইখন তালিকাখন সাইন কসৰ মান এইখন লিষ্টখন যদি নাজনা অকনো ভালকৈ চাই থৈ দিয়ে কাৰণ এটো কাৰণে চাই থৈ দিয়া তোমালোকৰ মেথছৰ ত্ৰিকোণমিতিৰ মেইন আসল পৰিচয়টো হ'ল এইখন যদি ভালকৈ নাজানা তোমালোকৰ কিন্তু বহুত 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 প্ৰবলেম হ'ব সো এইকাৰণে প্লিজ বুলিও কৈছো তোমালোকে জলদি চাই থোৱা আৰু কেতিয়াবা মাজৰো দি দিব পাৰে সো উদাহৰণ 8টো চাই থৈ দিবা ঠিক আছে মাজৰ কেতিয়াবা তুমি হাফ ইয়াৰলি এক্সাম না ধৰিব নোৱাৰে আহি যাব পাৰে বা উদাহৰণ 7টো অকনমান চাই থৈ দিবা আহি যাব পাৰে এবাৰ আমি আহিলো 8.2 তলত দিয়াবিলাকৰ মান উলিয়াব দিছে সো ইয়াতে 6টা আছে 2টো চাবা 4টো চাবা 6টো চাবা ঠিক আছে শুদ্ধ উত্তৰটো বাছনি কৰিব দিছে সো 2ৰ মই নকওঁ কোনটো শুদ্ধ উত্তৰ বাছনি কৰিব দিছে যেতিয়া 2ৰ যিকোনো দি দিব পাৰে ইয়াৰে 3 নম্বৰটো চাবা ঠিক আছে 3 নম্বৰ চাবা তাৰপিছত আৰু ইয়াৰ 6 নম্বৰটো চাবা আৰু ইয়াৰে 7 নম্বৰটো চাবা কাৰণ শুদ্ধ উক্তি আৰু যুক্তি দিয়া আছে নে উক্তি যুক্তিৰ এটা আহে সো চাই থবা ঠিক আছে এবাৰ আমি আহিলো 8.3 লে 8.3 কৈছে যে মান নিৰ্ণয় কৰা ইয়াৰে তোমালোকে 2 নম্বৰ চাবা 3 চাবা ঠিক আছে আৰু 5 নম্বৰটো চাই থৈ দিবা এইগিটাৰ মান নিৰ্ণয় কৰাৰ ইমান নিদিয়ে এটাই দি দিব সো এইগিটাৰ ভিতৰতে দি দিব পাৰে চাই লবা ঠিক আছে তাৰপিছত এবাৰ আমি আহিলো 2ৰো দেখুৱাব দিছে ইয়াৰে 2 নম্বৰটো চাবা তাৰপিছত 3 চাবা 4 চাবা ঠিক আছে 6 নম্বৰটো চাবা 6ৰ তাৰপিছত 6ৰ 1 2 দুটা চাই থৈ দিবা তাৰপিছত হেতুৱে এবাৰ আকৌ আহিছো আমি 8.4 হলে 8.4ত তোমালোকে 1 নম্বৰটো চাবা 2 নম্বৰটো চাবা 3ৰ 2টো চাবা 4ৰ শুদ্ধ উত্তৰ বাছি উলিয়াব দিছে চাই থবা আৰু তাৰপিছত 4ৰ আৰু এফালে তোমালোকে 6 নম্বৰ চাবা 6ৰ প্ৰমাণ কৰিব দিছে সো ইয়াৰ তোমালোকে 1 আৰু 2 চাই থৈ দিবা 7ৰ আমাৰ কোনবোৰ সূক্ষ্ম কোণ সুধিছে সো 2 3 4 6 আৰু 8টো চাই থৈ দিবা ঠিক আছে এফালে তোমালোকে 8 নম্বৰৰ 1টো চাবা তাৰপিছত 9ৰ শুদ্ধ বিকল্প বাছি উলিয়াব দিছে আৰু এফালে তোমালোকে 10 নম্বৰটো চাই থৈ দিবা ঠিক আছে আৰু এফালে তোমালোকৰ এইবাৰ আমি আহিছো বৃত্তৰ তোমালোকৰ কি হ'ব চাবাচোন বৃত্তৰ তোমালোকে কি বুলি কয় 1 নম্বৰটো চাবা এটা বৃত্তৰ কিমান স্পৰ্শ থাকিব পাৰে খালি ঠাইকেইটা চাই থৈ দিবা খালি ঠাই এটা সুধিব পাৰে তাৰপিছত ইয়াৰে তোমালোক
3 নালাগে চাব ইয়াৰে তোমালোকে 5 নম্বৰটো চাবা তাৰপিছত 6 নম্বৰটো চাই থৈ দিবা ঠিক আছে কাৰণ আৰু এইকেইটা শুদ্ধ উক্তি যুক্তি বাচিব দিছে ইয়াৰ 8টো চাই থৈ দিবা আৰু 9টো চাই থৈ দিবা ঠিক আছে তাৰপিছত আৰু উপপাদ্য কেতিয়াবা আহিব পাৰে উপপাদ্য 10.2 টো চাবা এটা বহি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক বৰৰ দৈৰ্ঘ্য সমান এইটো চাই থৈ দিবা পৰীক্ষাত আহি যাব পাৰে কেতিয়াবা ভিতৰৰ পৰাও সুধি দিয়ে উপপাদ্য সো এতিয়া আহিছো আমি অনুশীলনী 10.2 10.2 কৈছে যে প্ৰশ্ন 1 ৰ পৰা 3 লৈ শুদ্ধ উত্তৰ বাছি উলিয়াব দিছে সো 1 2 3 শুদ্ধ উত্তৰ বাছি উলিয়াবা চাই থৈ দিবা অলপ কিন্তু ইয়াৰে 4 চাবা 5 চাবা তাৰপিছত 4 চাবা 5 চাবা 7 চাবা ঠিক আছে আৰু 8 নম্বৰটো চাবা 8 নম্বৰটো পৰীক্ষাত আহে মোৰ ইম্পৰ্টেন্ট যেন লাগিছে ওকে আৰু ইয়াৰে তোমালোকে 10 নম্বৰ চাবা 11 নম্বৰটো চাই থৈ দিবা আৰু 13টো চাবা 14টো চাবা ঠিক আছে তাৰপিছত আৰু এইফালে মই এইখিনি চাব নকওঁ ইমানো নিদিয়ে ন 100 ভাগ মিলাব লাগিব ইমান আছে সো ইয়াৰে তোমালোকে এইবিলাক যেহেতু শুদ্ধ ক্ৰমত সজাব দিছে সো এইবিলাক এনে অকণমান ওপৰে চাই যাবা আৰু ঠিক আছে বাকি যিখিনি মানে যেটা চেপ্টাৰৰ আহিব বুলি কৈছিল এবাৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কাৰণে মই তাৰ ওপৰত মোৰ পুৰা যিখিনি মানে ইম্পৰ্টেন্ট যেন লাগিছে সেইখিনি তোমালোকক মই দি দিছো আশা তোমালোকে ভিডিঅ'টো চাই ভাল পালে আৰু তোমালোকক যদি মেট্ৰিকৰ কাৰণে প্ৰত্যেকটো চেপ্টাৰৰ যদি ওৱান শ্বট ভিডিঅ' লাগে তেনেহ'লে তোমালোকে মোক কমেন্ট কৰি জনাও আৰু মেট্ৰিকলৈকে মোৰ লগত জড়িত থাকিব মই তোমালোকক বিভিন্ন ধৰণে সহায় কৰিম তোমালোকক মই প্ৰিভিয়াছ ইয়াৰৰ পেপাৰৰ সলিউশন কোনোবা যদি এতিয়াও নোটছ বনোৱা নাই কেনেকে ম্যাথছত 90 পাব লাগে বা সায়েন্সত বা ইংলিশ এছামিছ মানে অল সাবজেক্টৰে মই বিভিন্ন ধৰণে সহায় কৰিম সো তোমালোকে মানে এতিয়া মেট্ৰিকৰ ওপৰত ফোকাস কৰা আৰু কোনে কোনে মোৰ লগত জড়িত থাকিবা তো সেই সকলে আৰু কোৰ পৰা চাইছা মোক এটা কমেন্ট কৰি জনা তেতিয়া মই গম পাম যে এই সকল ষ্টুডেন্ট মোৰ লগত জড়িত আছে ঠিক আছে তো ভিডিঅটো আজিলৈকে ইমানখিনি আছে যদি তোমালোকে ভিডিঅটো চাই ভাল পালে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅটো শ্বেয়াৰ কৰিব প্লিজ ফ্ৰেণ্ড সকলৰ লগত শ্বেয়াৰ কৰা ঠিক আছে তো আজিলৈকে আহিছো থ্যাংক ইউ